উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ প্ৰতিনিধিৰ দল আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ প্ৰতিনিধিৰ দলটোৰ AIUDFৰ দলটোত আছে বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰ আৰু হাফিজ বছিৰ আহমদ কাছিমি। ভাৰতীয় নাগৰিকৰ ওপৰত চলা অত্যাচাৰ ৰোধৰ বাবে আৰক্ষী বিষয়াগৰাকীক দাবী প্ৰতিনিধিৰ দলটোৰ। অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত নগাৰ আগ্ৰাসন ৰোধিবলৈও দাবী জনায় প্ৰতিনিধিৰ দলটোৱে। প্ৰসংগক্ৰমে বিধায়ক বিশ্বজিৎ ফুকন আৰু ৰূপজ্যোতি কুৰ্মীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে AIUDFৰ দলটোৱে। নগাৰ উপদ্ৰৱ প্ৰতিহত কৰিবলৈ বিধায়ক দুগৰাকীক সীমান্তত গৈ পহৰা দিয়াৰ প্ৰত্যাহ্বান প্ৰতিনিধিৰ দলটো। আমি DGP মহোদয়ক আমি সাক্ষাৎ কৰিব আহিছিলোঁ। তেখেতে আপাৰ আছামত আছে আৰু IGP ল এণ্ড অৰ্ডাৰ অখিলেশ সিং ডাঙৰীয়া আছিল। তেখেতে আমাক সাক্ষাৎ দিছে, আমাৰ মেমৰেণ্ডম লৈছে। আমাৰ দাবী এইটোৱে আছিল যে আপাৰ আছামত লৱাৰ অসমৰ যিসকল শ্ৰমিক আছে, ব্যৱসায়িক আছে, চাকৰি সূত্ৰে তাতে গৈছে, এইসকলক এছাম গুণ্ডা প্ৰবৃত্তি এছাম মানুহে সেইসকল উদ্ভণ্ডালি কৰি সেইসকলক মাৰপিট কৰি আছে, কিছুমানক অপদস্থ কৰি আছে, কাণত ধৰি উঠা বহা কৰাই আছে, ঘৰ মালিকক থ্ৰেট কৰি আছে, ঘৰৰ পৰা ওলাই দিয়ক। এই সব অৰাজকতা ৰাজ্যখনত চলি আছে। সেই বিষয়ে আমি অৱগত কৰিলোঁ যে আপোনালোকে তুৰন্ত কণ্ট্ৰল কৰক, এই সব অৰাজকতা হ'ব নালাগে, আইনৰ শাসন চলিব লাগে। এইটো পেৰেলালি গুণ্ডাৰ চৰকাৰ চলি আছে নেকি অসমত, এই কথাটো স্পষ্ট কৰিব লাগে তেখেতসকলে। কিন্তু আমাক আশ্বস্ত কৰিছে IGP ল এণ্ড অৰ্ডাৰকে তেখেতে কণ্ট্ৰল কৰিব বুলি কৈছে। অলৰেডি DGP চাহাবে আপাৰ আছামত গৈছে যোৱাকালি, আৰু আমি যোৱাকালিৰ পৰাই কমিউনিকেশ্যনত আছিলোঁ তেখেতসকলৰ লগত। আমি বিচাৰোঁ যে কোনো উদণ্ড যুৱকে বনাফাইড ভাৰতীয় চিটিজেন নিজৰ ৰাজ্যতে কাম বিচাৰি যাব আৰু তাক অপদস্থ কৰিব, এইটো কোনোপধ্যে যাতে নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি ৰাজ্যখনৰ মুৰব্বী হোম মিনিষ্টাৰ হয়, 3,40,00,000 জনতাৰ মুখ্যমন্ত্ৰী হয় আপুনি। এছাম মানুহক টাৰ্গেট কৰি কোনোবা কৰিব, আপুনি চাই থাকিব, এইটো কিন্তু ভাৰতবৰ্ষৰ মানুহে হাঁহিব। আৰু অসমৰ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন অৰ্ডাৰত নাই, এই কথাটো প্ৰতিপন্ন হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল গোটেইখিনি মানুহৰ নিৰাপত্তা নিশ্চিত কৰা, আৰু এইখিনি আমি তেখেতৰ পৰাও দাবী জনাইছোঁ। আৰু পুলিচ প্ৰশাসনক আমি কৈছোঁ আপোনালোকে কঠোৰ হাতে এই